নমস্কাৰ ষ্টাৰ্ছ ইভেণ্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিঙলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট ৰূপত ক্ষোভ দেখিবলৈ পোৱা গৈছে পোনপটীয়াকৈ সমালোচনা কৰিছে অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে যে 5 বছৰে বিধানসভাত কি কৰিলে অখিল গগৈ প্ৰণৱ বড়োক লৈ অখিল গগৈয়ে কিয় এটাও মাত নামাতিলে নিজৰ সুবিধাৰ কাৰণে অন্য হত্যাকাৰী সজাইছে অখিল গগৈয়ে স্পষ্ট ৰূপত কৈছে 5 বছৰে বিধানসভাৰ মজিয়াত অখিল গগৈয়ে কি কৰিলে কেৱল মাত্ৰ তেওঁ নিজৰ সুবিধাৰ কাৰণে অন্য হত্যাকাৰী সজাইছে আৰু তাৰ কাৰণে শিৱসাগৰ ৰাইজে তেওঁক ভোট নিদিয়ে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেণ্ট ইলেকশ্যন ব্ৰেকিং এটা গুৰুত্বপূৰ্ণ খবৰ বিগত 5 বছৰ বিধানসভাত কি কৰি আছিল অখিল গগৈ লৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন কুশল দুৱৰীৰ প্ৰসংগত অখিল গগৈৰ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ কুশল দুৱৰীৰ প্ৰসংগত অখিল গগৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচনৰ স্বাৰ্থতে কুশল দুৱৰীক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ স্বাৰ্থত কুশল দুৱৰীক লক্ষ্য কৰি লৈছে অখিল গগৈ প্ৰণৱ বড়োৰ আত্মবলিদানক লৈ অখিল গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰণৱ বড়োৰ যি আত্মবলিদান আছিলে তাক লৈ অখিল গগৈক প্ৰশ্ন উত্থাপন কৰিছে বিধানসভাত এবাৰো প্ৰণৱ বড়োৰ নাম কিয় উচ্চাৰণ নকৰিলে অখিল গগৈ মুখ্যমন্ত্ৰীৰ পোনপটীয়া প্ৰশ্ন প্ৰণৱ বড়োক আত্মহত্যাৰ পথলৈ ঠেলি দিয়াৰ আঁৰত কোন প্ৰণৱ বড়োক আত্মহত্যাৰ পথলৈ ঠেলি দিয়াৰ আঁৰত কোন এই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈলৈ অখিল গগৈয়ে নিজৰ অতীতৰ কাৰ্যকলাপৰ হিচাপ দিব লাগিব মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে অখিল গগৈয়ে নিজৰ অতীতৰ যি পাপ আছিলে সেইসমূহৰ হিচাপ দিব লাগিব অখিল গগৈয়ে অসমক আন্দোলনমুখী কৰিলে হাজাৰ হাজাৰ যুৱক যুৱতীক আন্দোলনমুখী কৰিলে হাজাৰ হাজাৰ যুৱক যুৱতীক টায়াৰ জ্বলাবলৈ শিকালে অসমত বিদ্ৰোহৰ সূচনা কৰিছিল অখিল গগৈ অসমীয়া যুৱক যুৱতীৰ জীৱন ধ্বংস কৰিলে অখিল গগৈ তাৰ সমান্তৰালকৈ নিজৰ সুবিধা অনুযায়ী লোকক অভিযুক্ত সজোৱাৰ কৌশল লৈছে অখিল গগৈ নিজৰ সুবিধাৰ কাৰণে অন্য লোকক বা বেলেগক হত্যাকাৰী সজোৱাৰ কৌশল লৈছে অখিল গগৈ আৰু অখিল গগৈ চিত্ৰগুপ্ত নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে বিগত 5 বছৰ বিধানসভাৰ মজিয়াত অখিল গগৈয়ে কি কৰি আছিল কুশল দুৱৰীৰ প্ৰসংগত এনেকৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে অতীতৰ কাৰ্যকলাপৰ হিচাপ দিব লাগিব তেওঁ কি কাম কৰিছে সকলো হিচাপ দিব লাগিব অসমীয়া যুৱক যুৱতীক তেওঁ টায়াৰ জ্বলাবলৈ শিকালে অসমীয়া যুৱক যুৱতীক তেওঁ ৰেল লাইন উৰুৱাবলৈ শিকালে এইসমূহৰ উত্তৰ তেওঁ দিব লাগিব আৰু এনেকৈ অখিল গগৈক তীব্ৰ আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে বিধানসভাত 5 বছৰে কি কৰি আছিল অখিল গগৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ দেখিবলৈ পোৱা গৈছে এনে যুদ্ধ অখিল গগৈক সমালোচনাৰে থকা খৰকা কৰিছে মুখ্যমন্ত্ৰীয়ে কুশল দুৱৰী আৰু প্ৰণৱ বড়োৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কুশল দুৱৰীৰ প্ৰসংগত অখিল গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে কেৱল নিৰ্বাচনৰ স্বাৰ্থতে অখিল গগৈয়ে কুশল দুৱৰীক লক্ষ্য কৰিছে নিজৰ ৰাজনৈতিক সুবিধা অনুযায়ী লোকক হত্যাকাৰী সজোৱাটো অখিল গগৈৰ এক পুৰণি কৌশল বুলিও অভিহিত কৰিছে মুখ্যমন্ত্ৰীয়ে প্ৰণৱ বড়োৰ মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে বিগত 5 বছৰ বিধানসভাত কি কৰি আছিল অখিল গগৈ এবাৰো তেওঁ প্ৰণৱ বড়োৰ নাম উচ্চাৰণ কৰিছিল নে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে প্ৰণৱ বড়োক আত্মহত্যাৰ পথলৈ ঠেলি দিয়াৰ আঁৰত আচলতে কোন আছিল তাক লৈও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্দেহ প্ৰকাশ কৰিছে তেওঁ কৈছে যে অখিল গগৈয়ে নিজৰ অতীতৰ কাৰ্যকলাপৰ হিচাপ দিব লাগিব কুশল দুৱৰীক কেৰাচিন তেল ঢালি আত্মবলিদান দিয়াৰ বুদ্ধি কোনে দিছিল তাৰ উত্তৰ দিব লাগিব অখিল গগৈৰ বিৰুদ্ধে অসমক আৰু এনেকৈ অখিল গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰীয়ে কুশল দুৱৰীৰ প্ৰসংগত অখিল গগৈক তীব্ৰ আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰণৱ বড়োক লৈ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে যে প্ৰণৱ বড়োৰ আত্মবলিদানক লৈ অখিল গগৈয়ে কি কৰিছিল কোনে বুদ্ধি দিছিল সকলো মন্তব্য কৰিছে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আক্ৰমণাত্মক স্থিতিৰ পিছত অখিল গগৈ লাজ নালাগে এতিয়া কোনোবাই যদি তেওঁক গৈ কয় ক'ব ই 10টা আৰে তুমি কিমান কৰিছা তোমাৰ পাপৰ হিচাপ তুমি দিয়া আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা 26টা তই কি গতিটো কৰি আছিলি আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে অখিল গগৈয়ে চবকে সজাব তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি
আপুনি আপুনি যিজনে নিজে কৰিছে তেওঁ বেলেগ ক'ব পাৰে নেকি? ঢালিব লাগিছে। প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? এতিয়া কোনোবাই যদি তেওঁক গৈ কয়, ক'ব ই 10টা। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। তোমাৰ পাপৰ হিচাপ আজি তুমি দিব লাগিব। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনত ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও দুটা কৰিছিলে বুলি। তেওঁ কোনে কৰিছিল? তেওঁ চিত্ৰগুপ্ত। তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে? কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে, ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ। ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে। তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈৰ লাজ নালাগে? কোনোবা কেণ্ডিডেটক গালি পাৰিছে? আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, এটা শব্দ কৈছে? গৌৰৱ গগৈ ইলেকশ্যন উঠিছে, হিতেন গোস্বামী এটা বেয়া কথা কৈছে? আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে, মই বেয়া কথা কৈছোঁ? আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা 26টা। তই কি ঘটিটো কৰি আছিলি? এছেম্বলিত কিয় নুঠোৱালি? এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি? যে অমুক কৰিছিলে, শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকলি? তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই, কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী আগত MLA হোৱা নাই? ডিমত দুমাৰ MLA হোৱা নাই? ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে? আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে। এতিয়া মোক পাতে আকৌ, আপোনাকো ক'ব, আপুনি যদি কয় অখিল গগৈ বেয়া, আপোনাকো ক'ব আপুনিও দুটা কৰিছে। তেওঁ কি হিচাপ ৰখা চিত্ৰগুপ্ত নেকি? তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি যে কোনে ক'ত কৰিছে তাৰ হিচাপ তেওঁ ৰাখিব? অখিল গগৈ কি অসমৰ এনচাই ক'ব দিয়া নেকি? আৰে এইবিলাক কথা মোক কৈ লাভ নাই। আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। অখিল গগৈ লাজ নালাগে? এতিয়া কোনোবাই যদি তেওঁক গৈ কয়, ক'ব ই 10টা। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। আজি অখিল গগৈ তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা 26টা। তই কি ঘটিটো কৰি আছিলি? আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ। আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে। অখিল গগৈয়ে চবকে সজাব। তেওঁক যোনে কিবা ক'ব তাক ক'ব আপুনি আপুনি যিজনে নিজে কৰিছে তেওঁ বেলেগ ক'ব পাৰে নেকি? ঢালিব লাগিছে। প্ৰণৱ বড়োৰ হৈ বিধানসভাত তেওঁ এবাৰো এটা কথা কৈছিলে নেকি? আজি যে 5 বছৰ এছেম্বলি হ'ল, প্ৰণৱ বড়োৰ নামটো অখিল গগৈয়ে কৈছে নেকি? আজি হিমন্ত বিশ্ব শৰ্মাই কওঁতে এতিয়া শ্বহীদ বুলি ক'লে। ইমান দিন কিয় কোৱা নাছিলে? প্ৰণৱ বড়োক ঢালিবৰ কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে? অখিল গগৈ লাজ নালাগে? এতিয়া কোনোবাই যদি তেওঁক গৈ কয়, ক'ব ই 10টা। আৰে তুমি কিমান কৰিছা? তোমাৰ পাপৰ হিচাপ তুমি দিয়া। তোমাৰ পাপৰ হিচাপ আজি তুমি দিব লাগিব। কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম। অসমখনত ৰাখিলে, অসমৰ ল'ৰা ছোৱালীক টায়াৰ শিকিলে, অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে। এই মানুহক মানুহে ভোট দিব আৰু এতিয়া মোক কয়, আৰে বাবা, তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া, তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও দুটা কৰিছিলে বুলি। তেওঁ কোনে কৰিছিল? তেওঁ চিত্ৰগুপ্ত। তেওঁ হিচাপটো ৰাখি থাকে। তেওঁ লাজ নালাগে?
কুশল দুৱাৰীৰ লগত ইলেকশ্যন খেলিছে ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ, মই ইমান দলং বনালোঁ। মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে, নৰেন্দ্ৰ মোদীয়ে কৰিছে, তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই। অখিল গগৈৰ লাজ